ইফালে সত্ৰবিদ মাজুলীত আধ্যাত্মিক ক্ষেত্ৰ ভ্ৰমণ আৰু শিবিৰ যোগ গুৰু কুল অসমৰ উদ্যোগত এই কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। দক্ষিণপাট সত্ৰ উত্তৰ কমলাবাৰী সত্ৰত এই অনুষ্ঠান। বোগপুৰ সত্ৰ নতুন কলাবাৰী সত্ৰতো আয়োজন কৰা হৈছে এই অনুষ্ঠানৰে। মণিপুৰ ইণ্টাৰনেশ্যনেল ইউনিভাৰ্চিটিৰ তত্ত্বাৱধানত এই অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। আমি আপোনালোকক এই স্থানলৈকে লৈ গৈছোঁ, মাজুলীলৈকে আমাৰ সতীৰ্থ ৰজনীকান্ত বৰদলৈ উপস্থিত আছে। যোগ গুৰুকুল অসম আৰু মণিপুৰ ইণ্টাৰনেশ্যনেল ইউনিভাৰ্চিটিৰ তত্ত্বাৱধানত আধ্যাত্মিক ক্ষেত্ৰ ভ্ৰমণ আৰু আত্মজ্ঞান শিবিৰ অনুষ্ঠিত কৰিবৰ কাৰণে যোগ স্নাতকোত্তৰ পাঠ্যক্ৰমৰ তৃতীয় ষাণ্মাসিকৰ এই আধ্যাত্মিক ক্ষেত্ৰ ভ্ৰমণ আৰু আত্মজ্ঞান শিবিৰ মাজুলীৰ ঐতিহ্যমণ্ডিত সত্ৰসমূহত কৰা হৈছে। আৰু মাজুলীৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী ভোগপুৰ সত্ৰ, শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰ, শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰৰ লগতে মাজুলীৰ নতুন কমলাবাৰী সত্ৰত আচলতে এই ছাত্ৰ ছাত্ৰীসকলক লৈ এনেধৰণে এক কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। যিহেতু মাজুলীৰ আধ্যাত্মিক ক্ষেত্ৰৰ প্ৰাণস্পন্দন বুলি ক'ব লাগিব, দুজনা গুৰুৰ মিলন তীৰ্থ এই মাজুলীত যিসমূহ সত্ৰৰ কলা কৃষ্টি আৰু এই কলা কৃষ্টিৰে বিধৌত হৈ পৰা যি পৰিৱেশ, এই পৰিৱেশৰ মাজত কেনেধৰণে আচলতে সত্ৰানুষ্ঠানসমূহে আধ্যাত্মিক চৰ্চা কৰি বা বিভিন্ন কলা কৃষ্টিসমূহ গুৰুজনাই দি থৈ যোৱা যিসমূহ মহৎ সৃষ্টি, এই সৃষ্টিসমূহ কেনেধৰণে তুলি ধৰে সেই দিশ দেখুৱাবৰ কাৰণে আচলতে ইয়াত বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। আৰু তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা এই কাৰ্যসূচীৰ আজি শেষৰটো কাৰ্যসূচী মাজুলীৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী নতুন কমলাবাৰী সত্ৰৰ কীৰ্তন ঘৰত অনুষ্ঠিত হৈছিলে আধ্যাত্মিক ক্ষেত্ৰ ভ্ৰমণৰ আৰু আত্মজ্ঞান শিবিৰ। আৰু ইয়াত বিশেষকৈ এই সত্ৰখনৰ অন্যতম এটা কলা, এই যিসকল শিশু বৈষ্ণৱ, এই শিশু বৈষ্ণৱসকলক লৈ ইয়াৰ যিসকল জ্যেষ্ঠ গায়ন বায়ন যিসকল আছে তেখেতসকলে অধ্যাপকসকলে যি চৰ্চা কৰে, মাটি আখৰাৰ যি চৰ্চা, এই মাটি আখৰাৰ এটা পূৰ্ণ দৃশ্যাংশ ইয়াত আমি দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। আৰু প্ৰথমে আমি মন্তব্য ল'ব বিচাৰিম। আমি সত্ৰাধিকাৰ প্ৰভু আছে, মই আপোনাৰ ওচৰৰ পৰা জানিব বিচাৰিছোঁ যে খুব এটা সুন্দৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে মাজুলীৰ ঐতিহ্যমণ্ডিত চাৰিখনকৈ সত্ৰত এই বিশেষ আধ্যাত্মিক চৰ্চাৰ কাৰণে কিছু কাৰ্যসূচী গ্ৰহণ কৰিছে, জানিব বিচাৰিম। হয়, তেখেতলোকে আজি তিনিদিনীয়া কাৰ্যসূচী আজি আমাৰ কমলাবাৰী সত্ৰত আজি যি শিবিৰ অনুষ্ঠিত হ'ল, সেই আমাৰ সত্ৰৰ বৰগায়ন প্ৰমুখে এখেত আছে আৰু আমাৰ শিশু শিল্পীসকল, তেওঁলোকৰ যোগেদি এই মাটি ৰখা মহাপুৰুষ শংকৰদেৱৰ সৃষ্ট এই মাটি ৰখা আৰু আমাৰ যি শৰীৰ চৰ্চাৰ কাৰণে আমাৰ যি যোগ অভ্যাস কৰা হয়, সেই গুৰুকুল বিশ্ববিদ্যালয় আমাৰ মণিপুৰ ইণ্টাৰনেশ্যনেলৰ তেখেত তত্ত্বাৱধানত আহি পেলাই তেখেতলোকে আমাৰ সহযোগত আজি অনুষ্ঠিত হ'ল। তাৰ কাৰণে আমি প্ৰথমতে এই তেখেতলোকক ধন্যবাদ দিব লাগিব। তেখেতলোকে ইমান কষ্ট কৰি আহি আমাৰ এই সত্ৰৰ যি আপুৰুগীয়া সম্পদ মাটি অখৰা, তেওঁলোকে তাত আহি সহযোগ কৰি এই শিশুসকলক যি ভৱিষ্যত উজ্জ্বলৰ কথা চিন্তা কৰিছে, তাৰ কাৰণে মই তেখেতলোকক ধন্যবাদ জনাইছোঁ। আৰু এনেদৰে আমি সদায় একেলগতে এই অনুষ্ঠানৰ যোগেদি আগবাঢ়ি যাম বুলি আশা কৰিছোঁ আৰু এখেতলোকক মই ধন্যবাদ জনাইছোঁ। যোগ গুৰুকুল অসমৰ বিষয়ববী আছে, মই আপোনাৰ ওচৰৰ পৰা জানিব বিচাৰিম, যিহেতু মাজুলীৰ সত্ৰানুষ্ঠানসমূহত যিসমূহ আধ্যাত্মিক চৰ্চা হয়, ইয়াত গুৰুজনাৰ আদৰ্শৰে যিসমূহ কলা কৃষ্টি ইয়াত প্ৰদৰ্শন কৰা হয়, সেইসমূহক তুলি ধৰাৰ কাৰণে অহোপুৰুষাৰ্থ কৰি আহিছে ইয়াৰ ভকত বৈষ্ণৱসকলে। আৰু সেই যিসমূহ নান্দনিক কলাকৃতি আপোনালোকৰ ছাত্ৰ ছাত্ৰীসকলক দেখুৱাবৰ কাৰণে বা অসমৰ পৰা বিশ্বৰ বিভিন্ন প্ৰান্তলৈ আচলতে ইয়াক প্ৰসাৰিত কৰিবৰ কাৰণে আপোনালোকে ব্যৱস্থা গ্ৰহণ কৰিছে, কিছু কথা জানিব। আমি যোগ গুৰুকুল অসমে যোগ আয়ুৰ্বেদৰ যোগৰ বিভিন্ন ডিপ্ল'মা পাঠ্যক্ৰম, MA ডিপ্ল'মা এনেকুৱা আমি PhDও আমি কৰি আহিছোঁ, মণিপুৰ ইণ্টাৰনেশ্যনেল ৰিকগনাইজ লৈ পেলাই। কিন্তু আমি যোগ গুৰুকুল তাৰ উপৰিও আমি আধ্যাত্মিক ক্ষেত্ৰখনত নামি পৰিছোঁ। আৰু আমি মাজুলী জিলাখনৰ প্ৰত্যেকখন সত্ৰতে উদাসীন সত্ৰ লগতে গৃহস্থী সত্ৰতো উদাসীন সত্ৰ আমি মেইন সত্ৰকেইখনত আমি গ'লোৱে এতিয়ালৈকে। আৰু সত্ৰবিলাকত কিছুমান আধ্যাত্মিক তত্ত্বগুৰুৰ বিষয়ৰ ওপৰত আলোচনা হৈছে, যেনেকৈ ৰাসলীলা দিব্য প্ৰেমৰ গুপ্ত অৰ্থ। দক্ষিণপাট সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰে আজি ৰাতিপুৱাই এই বিষয়টোৰ ওপৰত চৰ্চা হৈছিল। আৰু লগতে জনাৰ্দন প্ৰভু ঈশ্বৰ উত্তৰ কমলাবাৰী তেওঁ প্ৰহ্লাদৰ এক ভক্তৰ নিদৰ্শন, এনেকুৱা এটা বিষয়ৰ ওপৰতো চৰ্চা। ঠিক তেনেকৈ আমি আউনীআটী সত্ৰও গৈছোঁ, কৃষ্ণৰ শিশুলীলা। লগতে আমি ভোগপুৰ সত্ৰও গৈছোঁ, আধ্যাত্মিক জীৱনত ব্যৱহাৰিক জীৱনত গীতাৰ উপদেশ, এনেকুৱা বিভিন্ন বিষয়ৰ ওপৰত মাজুলী আলোচনা চক্ৰ এটা আমি পাতিছিলোঁ। লগতে আজি আমি ইয়াত উপস্থিত হৈছোঁ নতুন কমলাবাৰী সত্ৰত প্ৰভু ঈশ্বৰ আছে, মহাপুৰুষ শংকৰদেৱৰ দ্বাৰা সৃষ্ট মাটি আখৰাতি আৰু যোগৰ কি সমন্বয় আছে, এই বস্তুখিনি আমাক দেখুৱালে তেওঁলোকে, সত্ৰাধিকাৰ প্ৰভুৰ যি টীমটো আছিল।
আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকল শিক্ষাৰ্থীসকলে বহুত অনুপ্ৰাণিত হৈছে তেওঁলোকৰ পৰা বহুখিনি কথা আমি শিকিলোঁ আৰু এই আধ্যাত্মিক ধাৰাটো আমি অটুট ৰখাৰ কাৰণে মাজুলীত যিখিনি পাৰোঁ সত্ৰত আমি এই যাত্ৰাটো আমি অবিৰত ৰাখিবলৈ চেষ্টা কৰিম নিশ্চয়কৈ আচলতে এনেধৰণেই মাজুলীত যোগ গুৰুকুল অসমৰ উদ্যোগত মণিপুৰ ইণ্টাৰনেশ্যনেল ইউনিভাৰ্চিটিৰ যিসকল গৱেষক ছাত্ৰ ছাত্ৰী আছে এই ছাত্ৰ ছাত্ৰীসকলক লৈ মাজুলীৰ বিভিন্ন ক্ষেত্ৰত বিশেষকৈ ঐতিহ্যমণ্ডিত সত্ৰানুষ্ঠানসমূহত গুৰুজনাৰ আদৰ্শৰ যিসমূহ কলাকৃষ্টি আছে এই কলাকৃষ্টিসমূহ প্ৰদৰ্শনৰ লগতে আচলতে এইসমূহৰ জ্ঞান অৰ্জনৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলক বিশেষভাৱে পৰিচয় কৰাই দিয়াৰ কাৰণে বিশেষ উদ্যোগ গ্ৰহণ কৰিছে আৰু এনেধৰণেই মাজুলীত যোগ গুৰুকুল অসমৰ উদ্যোগত এক বিশেষ কাৰ্যসূচী